নমস্কাৰ, মই বুলবুল জামানুৰ এটি গুৰুত্বপূৰ্ণ সংবাদ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকৰ সন্তানটিক বাৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তি কৰোৱাইছে নেকি? তেন্তে সাৱধান হওক, কাৰণ বন্ধ হ'ব পাৰে ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয়। আৰু সেইসমূহ বিদ্যালয় বন্ধ হ'ব যিসমূহ বিদ্যালয়ত নাই চৰকাৰী অনুমতি। আগবঢ়াইছোঁ বিশদভাৱে এই সংবাদটি। সাধাৰণ মানুহে ডাইচ কোড আৰু চৰকাৰী অনুমতি তথা গভট পাৰমিশন যাক কোৱা হয় সেয়া বুজি নাপায়। কেইবাবছৰ আগতেই চৰকাৰী নিৰ্দেশনা জাৰি কৰিছিল যে যিবোৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ চৰকাৰী অনুমতি নাই সেইবোৰ অনুষ্ঠানৰ ডাইচ কোড বাতিল কৰিব লাগে। কিন্তু শিক্ষা বিভাগৰ কিছু সংখ্যক বিষয়াই ইচ্ছাকৃতভাৱে বিষয়টো ইমান দিনে গাবদি ৰাখিছে। ইয়াৰ কাৰণ কি সেয়া কিন্তু অৱশ্যেই সৰ্বজনবিদিত। কিন্তু শেহতীয়াকৈ সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নিজৰ স্থিতি স্পষ্ট কৰিছে। বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন অফ আছাম চমুকৈ সেৱাই 15 মাৰ্চত জাৰি কৰা এই চিঠি মৰ্মে নৱম শ্ৰেণীৰ পঞ্জীয়ন কৰিবলৈ হলে 17 অংক বিশিষ্ট আইডি এটা আছে, যি আইডি বাধ্যতামূলক কৰিছে। তাৰ অবিহনে কোনো ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন নহয়। দ্বিতীয়তে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSEC অতি ফলপ্ৰসূ কাৰ্যপন্থা হাতত লৈছে। শিক্ষা সংসদে 2021 চনৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ কাৰণে দৰ্পণ পৰ্টেল বিকাশ কৰিছে, যি অতি প্ৰশংসনীয় পদক্ষেপ আৰু সকলো সমস্যাৰ সমাধানৰ সূত্ৰ। 2022 চনৰ 14 জুন আৰু 2023 চনৰ 2 মে তাৰিখে সকলো ব্যক্তিগত শিক্ষানুষ্ঠানক চৰকাৰী অনুমতি লোৱাৰ বাবে জাননী জাৰি কৰিছিল। সেইবোৰ অনুষ্ঠানক সংসদে দৰ্পণ পৰ্টেলৰ পৰা ইতিমধ্যে নিষ্ক্ৰিয় কৰি দিছে। সেইবোৰ অনুষ্ঠানে কোনো কাৰণতে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰিব নোৱাৰে। 2024 চনৰ 1 এপ্ৰিল তাৰিখে এক পত্ৰযোগে সংসদে এক নিৰ্দেশনা জাৰি কৰিছে। তদুপৰি সেৱা আৰু শিক্ষা সংসদে সুস্পষ্ট নীতি নিৰ্দেশনা জাৰিৰ লগত সংগতি ৰাখি বিভিন্ন জিলা শিক্ষা বিভাগে নিজাববীয়াকৈ জাননী জাৰি কৰি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি নিষিদ্ধ ঘোষিত কৰিছে। কিন্তু চৰকাৰী অনুমতি নোহোৱাকৈ আজিৰ তাৰিখলৈকে কেনেকৈ নামভৰ্তি কৰি গৈ আছে, আনহাতে বহুত চৰকাৰী শিক্ষানুষ্ঠানে প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীৰ অভাৱৰ কাৰণে একত্ৰিতকৰণৰ কবলত পৰি নোহোৱা হৈ গৈছে। শেষত লাগতকীয়া প্ৰশ্নটো হ'ল যে চৰকাৰী কিছুমান অনুষ্ঠানৰ মুৰব্বীয়ে তেনে অনুমতিবিহীন ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ নৱম শ্ৰেণীৰ পঞ্জীয়ন কৰাৰ বাবে নিজ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সজায়। সেইদৰে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে বহু টকাৰ বিনিময়ত নিজৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ দৰ্পণ পৰ্টেল ব্যৱহাৰ কৰাই নামভৰ্তিৰ সুযোগ কৰি দি আছে। তেন্তে এইবোৰ চৰকাৰী আদেশৰ মূল্য কি থাকিব, নাইবা প্ৰয়োজনীয়তা কি হ'ব? মূলত চৰকাৰী শিক্ষানুষ্ঠানলৈ চৰকাৰে কঠোৰ শাস্তিযোগ্য অপৰাধ নকৰিবলৈ অচিৰেই নিৰ্দেশনা জাৰি কৰিব লাগে বুলি ইতিমধ্যে বিভিন্ন মহলে অভিযোগ উত্থাপন কৰিছে বা দাবী উত্থাপন কৰিছে।